হিঙৰাজান বাগিচা খেলপথাৰত আদিবাসী যুৱ ছাত্ৰ সন্থাৰ আগন্তুক কৰম পূজাৰ লাইখুঁটা স্থাপন কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ হিঙৰাজান চাহ বাগিচাৰ খেলপথাৰত আগন্তুক 17 আৰু 18 ছেপ্টেম্বৰত আদিবাসী যুৱ ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া কৰম পূজা ও উৎসৱ উদযাপনৰ পবিত্ৰ লাইখুঁটা স্থাপন কৰা হয়। হিঙৰাজান চাহ বাগিচাৰ খেলপথাৰত কৰম পূজাৰ লাইখুঁটা স্থাপন কৰে সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। লাইখুঁটা স্থাপন অনুষ্ঠানত সংগঠনটোৰ সভাপতি চন্দন ঘাটোৱাৰ, সম্পাদক সুৰেন্দ্ৰ গোৱালা, অসম চাহ মজদুৰ সংঘৰ হিঙৰাজান গোটৰ সভাপতি তথা উদযাপন সমিতিৰ সম্পাদক অমীৰ মুণ্ডা, উদযাপন সমিতিৰ সভাপতি নিখিল আগৰৱাল, কোষাধ্যক্ষ মেঘা ওৰাঙৰ লগতে স্থানীয় গণ্যমান্য ব্যক্তি তথা আদিবাসী যুৱ ছাত্ৰ সন্থাৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়াসকল উপস্থিত থাকে। সোণাৰীৰ পৰা অনিল সোণা ৰিপৰ্ট, এনি ভইচ। আজি আদিবাসী যুৱ ছাত্ৰ সন্থাৰ উদ্যোগত স্থানীয় ৰাইজৰ সহযোগত আজি হিঙৰাজান চাহ বাগিচাৰ ৰাজহুৱা খেলপথাৰত যি কৰম পৰৱ অনুষ্ঠিত কৰিব লৈছে অহা 17 আৰু 18 তাৰিখে, তাৰ কাৰণে উদ্যোক্তাসকলক ধন্যবাদ দিছোঁ। যিহেতু এটা নিজৰ জনগোষ্ঠীৰ এটা উৎসৱ, যিটো আটাইতকৈ জনগোষ্ঠীটোৰ ভিতৰত আটাইতকৈ ডাঙৰ এটা উৎসৱ, যিটো কৃষিভিত্তিক উৎসৱ। কৃষিভিত্তিক উৎসৱ হোৱাৰ কাৰণে সমগ্ৰ অসমৰ লগতে আমাৰ ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যত এই উৎসৱ পালন কৰি আহিছে বহুত উলহ মালৰে এই জনগোষ্ঠী আদিবাসী জনগোষ্ঠীসকলে। গতিকে তাৰ লগত সামঞ্জস্য ৰাখি আজি আমাৰ এই সোণাৰী বজু অঞ্চলৰ হিঙৰাজান চাহ বাগিচাটো আজি পাতিবলৈ আয়োজন কৰিছে। তাৰে আজি আধাহিলা কৰা হ'ল। এই আধাহিলা অনুষ্ঠানত যিসকলে সহযোগ কৰিলে তেওঁলোককো মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। লগতে যাতে এই অনুষ্ঠানটো সাফল্যমণ্ডিত হয় তাৰ কাৰণে সকলো উদ্যোক্তাৰ লগতে স্থানীয় ৰাইজক আহ্বান জনালোঁ। প্ৰথমতে সকলোকে নমস্কাৰ। আজি হিঙৰাজান চাহ বাগিচা ৰাজহুৱা খেলপথাৰত আদিবাসী যুৱ ছাত্ৰ সন্থা অসম আইচা আৰু অসম চাহ মজদুৰ সংঘ হিঙৰাজান চাহ বাগিচা প্ৰাথমিক গোটৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত পঞ্চম বাৰ্ষিক কৰম উৎসৱৰ আজি যিহেতু লাইখুঁটা স্থাপন কৰা হ'ল আৰু আজি লাইখুঁটাৰ মুখ্য অতিথি আছিলে আমাৰ স্থানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াৰ যোগেদি যিহেতু আজি লাইখুঁটা স্থাপন কৰা হ'ল আৰু আমাৰ আজিৰ যি কাৰ্যসূচীত উপস্থিত আছিলে আমাৰ স্থানীয় পৰিচালক মহোদয়, লগতে স্থানীয় আমাৰ অসম চাহ মজদুৰ সংঘৰ প্ৰাথমিক গোটৰ সভাপতি অমীৰ মুণ্ডা, সম্পাদক সুদৰ্শন মিৰ্জাকে ধৰি আৰু আমাৰ স্থানীয় ৰাইজ। আমি আশা কৰিছোঁ আমাৰ এই পঞ্চম বাৰ্ষিক কৰম উৎসৱখনত যাতে সমূহ স্থানীয় ৰাইজ, আদিবাসী ৰাইজ, চুকে কোণে থকা আদিবাসী ৰাইজ, যিহেতু আদিবাসীসকলৰ পৰম্পৰা কৰম উৎসৱ আজি যুগ ধৰি আজি যিহেতু আমাৰ এই কৰম উৎসৱটো আমি আয়োজন কৰি আহিছোঁ আৰু আমাৰ এই কৰম উৎসৱটো কৃষি উৎসৱ আৰু কৃষিৰ লগত জড়িত থকা উৎসৱ আৰু এই উৎসৱখন আমি আমাৰ জনগোষ্ঠীৰ আমাৰ জাতীয় উৎসৱ হিচাপে আমি পালন কৰি আহিছোঁ। আমি চৰাইদেউবাসী সমূহ চৰাইদেউ জিলাবাসী ৰাইজক, আদিবাসী ৰাইজৰ চুকে কোণে থকা আদিবাসী ৰাইজক আমি অনুৰোধ জনাইছোঁ, অহা 17-18 ছেপ্টেম্বৰ তাৰিখে 2দিনীয়া কাৰ্যসূচী আমি ইয়াত ৰাখিছোঁ আৰু এই কাৰ্যসূচী যাতে আপোনালোকে 2 দিন কাৰ্যসূচী আমাক দেখা দিব বুলি আমি এই সংবাদ মাধ্যমৰ যোগেদি আমি নিমন্ত্ৰণ জনাইছোঁ। আৰু আমাৰ 18 তাৰিখে সাংস্কৃতিক প্ৰগ্ৰাম আছে আৰু সাংস্কৃতিক প্ৰগ্ৰামত আমি বহুত কেইবাজনকো আমি শিল্পী মাতিছোঁ আৰু মুখ্য শিল্পী আছে আমাৰ যিহেতু সুবিল বাগ লখিমপুৰৰ, আৰু সুবিল বাগ আহিব আৰু আপোনালোকে সাংস্কৃতিক সন্ধিয়াত কেইবাজনক শিল্পীক আপোনালোকে লগ পাব। আমি আশা কৰিছোঁ এই সংবাদ মাধ্যমৰ যোগেদি আপোনালোকে নিমন্ত্ৰণ জনাইছোঁ, সকলোৱে যাতে দলে বলে আহি আমাৰ 2দিনীয়া যি কৰম উৎসৱত আপোনালোকে ভাগ ল'ব আৰু আমাৰ সহায় সহযোগিতা কামনা কৰিব বুলি আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ।